হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? আশা কৰোঁ চবে ভালে আছে। আজি আমি কথা পাতিম কাইণ্ডছ অফ চেণ্টেন্সেছ। আমি চেণ্টেন্সৰ ভাগবোৰৰ বিষয়ে আজি কথা পাতিম। আমি নিশ্চয় জানো যে আমি যে ইংৰাজীত কথা কওঁ, ইংৰাজীত যিবোৰ চেণ্টেন্স লিখোঁ, সেইবোৰ অকল এটা ধৰণে নহয়। বহুতো তেনেকুৱা ধৰণৰ হ'ব। কিছুমান ৱাৰ্ডাৰ দিয়াৰ নিচিনা, কিছুমান আছে প্ৰশ্ন সোধাৰ নিচিনা, কিছুমান আছে নৰ্মেল কথা কোৱাৰ নিচিনা। তেনেকুৱা ধৰণৰ আমাৰ ইংৰাজীত বহুতো ধৰণৰ আমাৰ কি আছে, চেণ্টেন্স আছে। সেই প্ৰশংসামূলক যিবোৰ আমি চেণ্টেন্স কৰোঁ, তেনেকুৱাকৈ আমাৰ বহুতো ভাগ কৰা হৈছে। গতিকে আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংৰাজী চেণ্টেন্সবোৰ প্ৰকাশ ভংগীৰ মতে 5টা ভাগত ভাগ কৰা হৈছে। যিটো 5টা ভাগ আমাৰ গোটেই ইংৰাজীৰ চব চেণ্টেন্সবোৰ তাতে ইনক্লুড কৰা আছে। সৰ্বপ্ৰথমত আহিব এছাৰ্টিভ চেণ্টেন্স। এছাৰ্টিভ চেণ্টেন্স আমি নৰ্মেলি ব্যৱহাৰ কৰা, ইংৰাজীত নৰ্মেলি ব্যৱহাৰ কৰা যিবোৰ চেণ্টেন্স আছে, সেইবোৰক আমি এছাৰ্টিভ চেণ্টেন্স বুলি ভাবোঁ বা এছাৰ্টিভ চেণ্টেন্স বুলি আমি কওঁ। কিয়নো এছাৰ্টিভ চেণ্টেন্সত এনেকুৱা ধৰণৰ আমাৰ চেণ্টেন্স আহে যিটো আমি নৰ্মেলি কওঁ, মানে যিটো আমাক কোনো বস্তু, কোনো ঠাই, কোনো প্ৰশংসা, এই সকলোবোৰ যিটোৱে ইনক্লুড কৰে, সেইটো আমি কি চেণ্টেন্স বুলি কওঁ? এছাৰ্টিভ চেণ্টেন্স বুলি কওঁ। মই আপোনালোকক এটা এক্সাম্পলেৰে বুজাই আছোঁ যে এইটো দিছ is a book. This is a book. এইখন এখন কিতাপ। গতিকে এইটো এটা এছাৰ্টিভ, এইটো কিতাপৰ কথা কৈছে। কিতাপ ক'ত আছে, কিতাপৰ বিষয়ে ইয়াত কোৱা হৈছে, সেইটো হ'ব এছাৰ্টিভ চেণ্টেন্স। কোনো এটা ৰং, বস্তু, কোনো এজন মানুহ, এই সকলোবোৰ বুজোৱা চেণ্টেন্সটোকে আমি এছাৰ্টিভ চেণ্টেন্স বোলোঁ। যেনেকুৱাকৈ এজন মানুহৰ প্ৰশংসা কৰিব গ'লে, এজনী ছোৱালীৰ প্ৰশংসা, she is beautiful. she is beautiful. তাই ধুনীয়া, তাই ধুনীয়া। গতিকে এই ইয়াত আমি কাৰ বিষয়ে কৈছোঁ? তাইৰ বিষয়ে কৈছোঁ। হা, তাই কেনেকুৱা? তাই ধুনীয়া। গতিকে এইটো কি হ'ব? এছাৰ্টিভ চেণ্টেন্স হ'ব। তাৰ আৰু আছে যে blood is red. blood is red. blood is red. তেজ কি? ৰঙা, ৰঙা। গতিকে ইয়াত ব্লাডৰ কালাৰৰ বিষয়ে কৈছে, ইয়াৰ ৰঙৰ বিষয়ে কৈছে। ব্লাডৰ কালাৰ কেনেকুৱা হয়? ৰঙা হয়। গতিকে এনেকুৱা যিবোৰ আমাৰ চেণ্টেন্স আহিব, এই সকলোবোৰক আমি কি বুলি ক'ম? এছাৰ্টিভ চেণ্টেন্স বুলি ক'ম। তাৰপিছত আমাৰ আহিব 2 নম্বৰ। 2 নম্বৰৰ মতে ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্স প্ৰথমত আমাৰ গ'ল এছাৰ্টিভ চেণ্টেন্স, তাৰপিছত আহিব ইণ্টাৰগেটিভ চেণ্টেন্স। আমি নিশ্চয় জানো ইণ্টাৰগেট মানে কি? ইণ্টাৰগেট মানে কি? সোধা পোছা। আমি যিবোৰ প্ৰশ্ন সুধো মানুহক, যিকোনো ধৰণৰ যদি আমি প্ৰশ্ন সুধো, সেই সকলোবোৰ প্ৰশ্নবোধক যিবোৰ চেণ্টেন্স থাকিব, সেই সকলোবোৰক আমি কি বুলি ক'ম? ইণ্টাৰগেটিভ চেণ্টেন্স বুলি ক'ম। যেনেকুৱাকৈ হু আৰ ইউ? হু আৰ ইউ? তুমি কোন? হু আৰ ইউ? Who are you? তুমি কোন? ইয়াত প্ৰশ্ন সোধা হৈছে, তোমাক প্ৰশ্ন সোধা হৈছে যে তুমি কোন। আৰু তেনেকৈ where are you? where are you? তুমি ক'ত আছা? তুমি ক'ত আছা? গতিকে যিবোৰত আমি প্ৰশ্নমূলক যিবোৰ শব্দ যদি আমি পাওঁ, who, where আৰু প্ৰশ্নবোধক চিহ্ন থাকিব। ইয়াত লক্ষ্য কৰিব, ইয়াত আমাৰ প্ৰশ্নসূচক যিটো শব্দ আছে সেইটো থাকিব, আৰু তাৰ লগতে আমাৰ প্ৰশ্নবোধক চিহ্ন থাকিব। গতিকে যিবোৰত এইবোৰ লক্ষণ দেখা যায়, এই সকলোবোৰক আমি কি চেণ্টেন্স বুলি ক'ম? ইণ্টাৰগেটিভ চেণ্টেন্স বুলি ক'ম। আৰু বহুতো তেনেকুৱা ধৰণৰ আছে, হু, ৱেৰ, হুৱেন, when is my train? মোৰ ট্ৰেইনটো কেতিয়া? গতিকে যিবোৰ হুৱেন আছে, আপোনাৰ হাউ আছে, হুৱেন আছে, হাউ আছে, আকৌ তেনেকুৱা ধৰণৰ ইজ আছে। এই সকলোবোৰ যদি আমি দেখা পাওঁ, কোনো এটা চেণ্টেন্সৰ সন্মুখত দেখা পাওঁ, আৰু শেষত আমি প্ৰশ্নবোধক চিহ্ন যদি দেখা পাওঁ, তেনেহ'লে সেইটোক আমি কি বুলি ক'ম? ইণ্টাৰগেটিভ চেণ্টেন্স বুলি ক'ম। 3 নম্বৰত আমি ক'ম ইম্পেৰেটিভ চেণ্টেন্স। 3 নম্বৰত ইম্পেৰেটিভ চেণ্টেন্স।
এই ইম্পেৰেটিভ সেন্টেন্স কেনেকুৱা হ'ব যে কোনো এটা মানুহক অৰ্ডাৰ কৰা, কোনো এটা আদেশ দিয়া, কোনো এটা অনুগ্ৰহ কৰা, এই সকলোবোৰ সেন্টেন্স যিবোৰত আমি আদেশ পাওঁ ইয়া অনুগ্ৰহ পাওঁ, এই সকলোবোৰ সেন্টেন্সক আমি কি বুলি কম? ইম্পেৰেটিভ সেন্টেন্স বুলি কম। যেনেকুৱা গো দেৰ, গো দেৰ, তাত যোৱা, তাত যোৱা, এই সকলোবোৰ এটা কি হ'ল? আমাৰ এটা অৰ্ডাৰ দিয়া হ'ল। ডন্ট ডু দিছ, ডন্ট ডু দিছ, এইটো নকৰিবা, ডন্ট ডু দিছ, এইটো নকৰিবা। গতিকে এনেকুৱা গো দেৰ, ডন্ট ডু দিছ, কাম হিয়াৰ, এই সকলোবোৰক আমি কি বুলি ক'ম? ইম্পেৰেটিভ সেন্টেন্স ক'ম। কিয়নো ইম্পেৰেটিভ সেন্টেন্সত সদায় আমি আদেশ মানে আদেশ বা অনুগ্ৰহ আৰু প্লিজ বুজাবা, প্লিজ গিভ মি দিছ, প্লিজ গিভ মি 5 rupees, যেনেকৈ কওঁ আমি প্লিজ গিভ মি 5 rupees, এই প্লিজ থকা নহ'লে সন্মুখত ভাৰ্ব থকা তাৰমানে যিবোৰক আমি অৰ্ডাৰ বুলি কওঁ, এই সকলোবোৰক আমি কি বুলি কওঁ? 3 নম্বৰ যিটো আমাৰ সেন্টেন্সৰ কাইণ্ডছ ইম্পেৰেটিভ সেন্টেন্স বুলি আমি কওঁ। 4 নম্বৰত আমি আহিম অপটেটিভ সেন্টেন্স। 4 নম্বৰত আমাৰ অপটেটিভ সেন্টেন্স, অপটেটিভ সেন্টেন্স। এই সেন্টেন্স কেনেকুৱা হ'ব? কোনো এজন মানুহৰ মনৰ ইচ্ছা প্ৰকাশ কৰা যিটো বাক্য, মনৰ ইচ্ছা যে তেওঁ যেন ভাল হওক, তেওঁ যেন এনেকুৱা হওক, তেওঁ যেন সুখী হওক, সেই মনৰ ইচ্ছা যিটো প্ৰকাশ কৰোঁ, এই মনৰ ইচ্ছা প্ৰকাশ কৰা আমাৰ বাক্যবোৰক কি বুলি কওঁ? আমি অপটেটিভ সেন্টেন্স বুলি কওঁ। যেনেকুৱা মে গড ব্লেছ ইউ, এই মনৰ ভিতৰত প্ৰকাশ, মে আমি যে নৰ্মেলি ব্যৱহাৰ কৰোঁ, মে গড ব্লেছ ইউ, ভগৱানে যেন তোমাক ভাল কৰে, ব্লেছিং দিয়ে, মে হি লং লিভ লং, মে হি লিভ লং, মে হি লিভ লং। আৰু এটা আপোনালোকক খুচিয়াত ক'ব খুজিছোঁ যে অপটেটিভ সেন্টেন্সৰ আগত সদায় মে আহিব। অপটেটিভ সেন্টেন্সৰ আগত সদায় মে আহিব। মে অহা যিকোনো এটা যদি সেন্টেন্স আপোনালোকে পায় তেনেহ'লে ভাবিব সেইটো কি? এটা অপটেটিভ সেন্টেন্স। ইয়াৰ শেষত আকৌ ফুল ষ্টপ আহিব, ফুল ষ্টপ দি শেষ হ'ব, মে দি আৰম্ভ হ'ব, ফুল ষ্টপ দি শেষ হ'ব। অপটেটিভ সেন্টেন্স কোনো এজন মানুহৰ মনৰ ইচ্ছা প্ৰকাশ কৰা যিবোৰ সেন্টেন্স, এই সকলোবোৰক আমি কি বুলি ক'ম? অপটেটিভ সেন্টেন্স বুলি ক'ম। 5 নম্বৰত আমাৰ আছে এক্সক্লেমেটৰী সেন্টেন্স। 5 নম্বৰত আছে এক্সক্লেমেটৰী সেন্টেন্স। এক্সক্লেমেটৰী সেন্টেন্স, এই এক্সক্লেমেটৰী সেন্টেন্স আপোনালোকে নিশ্চয় জানে যে কোনো এজন মানুহে উৎসাহিত হৈ যদি কিবা কয় যে ৱাও আমি জিকিলো, ৱাও আমি এইটো কৰিলো, হা সঁচাই তুমি কৰিছানে, উৎসাহিত হৈ নিজৰ ভাৱ প্ৰকাশ কৰোঁ যিটো শব্দৰে, সেইটোক আমি কি বুলি ক'ম? আমি এক্সক্লেমেটৰী। এক্সক্লেমেটৰী মানে আজিব, ৱাণ্ডাৰ, যিটো আমি ভাবি মানে আচৰিত হৈ কৰোঁ, সেই সকলোবোৰ সেন্টেন্সক আমি কি বুলি ক'ম? এক্সক্লেমেটৰী। যেনেকৈ ৱাও আজি আমি জিকিছোঁ, ৱাও আমি আজি এইটো কৰিছোঁ, হয় নিশ্চয় আমি যাম, তেনেকুৱা ধৰণৰ যিবোৰ সেন্টেন্স আছে, এই সকলোবোৰ সেন্টেন্সক আমি কি বুলি ক'ম? এক্সক্লেমেটৰী সেন্টেন্স ক'ম। ইয়াৰ এক্সাম্পল ক'বলৈ গ'লে হাউ বিউটিফুল শ্বি ইজ, হাউ বিউটিফুল শ্বি ইজ। হাউ বিউটিফুল শ্বি ইজ, আচৰিত ন, বা কিমান ধুনীয়া ছোৱালী তাই, কিমান ধুনীয়া। হুৰৰা উই ৱন দ্য গেম, হুৰৰা বুলি যে কওঁ আমি, হুৰৰা, হুৰৰা উই ৱন দ্য গেম। আমি হুৰৰা আমি খেলখন জিকিলো, তেনেকুৱাকৈ হাউ বিউটিফুল শ্বি ইজ, বা কিমান ধুনীয়া, বা কিমান যে সোৱাদ লাগিছে, এনেকুৱা ধৰণৰ আচৰিত ধৰণৰ যিবোৰ আমি সেন্টেন্স ব্যৱহাৰ কৰোঁ, এই সকলোবোৰক আমি কি বুলি ক'ম? এক্সক্লেমেটৰী সেন্টেন্স বুলি কওঁ। আজি মই আপোনালোকক ক'লো এই 5টা কাইণ্ডছ অফ সেন্টেন্স, 5টা ভাগ, এই 5টা ভাগ আমি ভালকৈ বুজাই মই আপোনালোকক ক'লো। প্ৰথমটো এছাৰ্টিভ সেন্টেন্স, যিটো আমি নৰ্মেলি ব্যৱহাৰ কৰোঁ যিবোৰ সেন্টেন্স। 2 নম্বৰত হ'ল ইণ্টাৰোগেটিভ সেন্টেন্স, যিটোত আমি মানুহক প্ৰশ্ন সোধোঁ। 3 নম্বৰত হ'ল ইম্পেৰেটিভ সেন্টেন্স,
যিটো মানে মানুহক আদেশ থাকে, আদেশ দিয়া চেণ্টেন্সবোৰক ইম্পেৰেটিভ চেণ্টেন্স বুলি কওঁ। আৰু 4 নম্বৰত হ'ল অপটেটিভ চেণ্টেন্স, যিবোৰত মানুহৰ মানে কৃতজ্ঞতা, মানুহক মনৰ ভিতৰৰ পৰা কিছুমান প্ৰকাশ কৰিবলগীয়া যিবোৰ কথা থাকে সেইবোৰক আমি অপটেটিভ চেণ্টেন্স বুলি কওঁ। আৰু শেষত যিটো এক্সক্লেমেটৰী চেণ্টেন্স হয়, যে আমি কিছু বস্তু মানে জিকিলোঁ, ভিতৰত উৎসাহ আছে, আমি আচৰিত হ'লোঁ কিবা চাই, এই সকলোবোৰত আমি কি ব্যৱহাৰ কৰোঁ? এক্সক্লেমেটৰী চেণ্টেন্স ব্যৱহাৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পাইছে কাইণ্ডছ অফ চেণ্টেন্স কেইটা আৰু কি ইয়াত আমি কোনটো চেণ্টেন্সক কি বুলি কওঁ। আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পাইছে। কিবা যদি আপোনালোকৰ ডাউট থাকে মোক আপোনালোকে সুধিব পাৰে, মই আপোনালোকৰ ডাউট সকলো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। এইখিনিতে আজিৰ ভিডিঅ' সমাপ্ত কৰিছোঁ।